কাৰোবাৰ কিবা ল'ৰা ছোৱালী নহ'লে ইয়াতে নহয় ল'ৰা ছোৱালী নহ'লে আশীৰ্বাদ লৈ যায় কিবা এটা হেৰি কৰিম বুলি তাৰ পাছত আৰু তেওঁলোকে ল'ৰাটো লৈ আনিব আনে যে এইটো ল'ৰা ইয়াতে আশীৰ্বাদ লৈ মানে ইয়াতে আশীৰ্বাদ ল'ৰা ছোৱালীও ল'ৰা ছোৱালীও হেৰি হয় পাবৰ কাৰণে হেৰি কৰিছিলে চাকৰি পালে মই কিবা এখন এইবিলাক দিছে এতিয়া চাকৰি পালে কাৰণ তেওঁলোকে হৰাই দিব আহিছে নহয় হৰাই নহয় এইবিলাক যে হেৰি এইবিলাক গেট দিছে কিবা এইবিলাকো খুব শান্ত বুলিয়ে কৈছো আৰু আমাৰ ইয়াত কোনো সেইবোৰ আজিলৈকে হেৰি হোৱা নাই আনন্দা আহিলে কিবা বিপদত পৰিলে সেই মানুহক আমাৰ ৰাইজে সহায়ো কৰে মই বৰ্তমান উপস্থিত আছো শ্ৰী শ্ৰী ৰঘুনাথ আটাৰ থানত ২ নং কুলিগাঁও আঘনিবাৰী ডিব্ৰুগড় আৰু এই থানখনৰ বিষয়ে আমি জানিম ইয়াতে কেইবাজনো ককাইদেউ আছে দদাইদেউ আছে আহক আমি জানো তেওঁলোকৰ পৰা এই থানখনৰ ইতিবৃত্ত প্ৰথমতে কিন্তু দদাইদেউৰ পৰা তেওঁ নিজৰ পৰিচয়টো জানো আহক মোৰ প্ৰথম পৰিচয় মই শিক্ষকতা কৰিছিলোঁ টিংখং হায়াৰ ছেকেণ্ডেৰী তাৰ পৰা ৰিটায়াৰ হোৱাৰ পাছত ৰাইজে হেৰি কৰি আউনতি সত্ৰৰ মাজুলীত গৈ মোক মেধি কৰি আনিলেগে মেধি কৰি আনি এই থান ক্ষেত্ৰতে আৰু ৰাইজৰ সেৱা কৰিবৰ কাৰণে ৰাখিছে আপোনাৰ নামটো এতিয়া নকলে নহয় মোৰ নামটো শ্ৰী জীৱেশ্বৰ বৰুৱা মোক স্কুলত ল'ৰাবোৰে হাঁহি আমি মই হাঁহি থাকো ল'ৰাবোৰ তথাপিতো হেৰি কৰে হেৰি এনেই ধেমালি চলে মই এনেই হাঁহি হাঁহি ক্লাছ চাছ কৰো অলপ কেতিয়াবা বেটো দিওঁ ধেমালি কৰো সিহঁতক তাৰপৰা এই হেৰি শেষৰ জীৱনত সিহঁতৰ 10ত মই এটা সামাজিক হেৰি লওঁ মই ছোৱালীবোৰ কওঁ তহঁতি যে হেৰি কৰিবি এতিয়া ইমান ডাঙৰ হলি আৰু কাইলৈকে কলেজত পঢ়িবি এতিয়া বিয়া বাৰু হলে তহঁতি কেনেকে শহুৱাক হেৰি কৰিবি এনেকে বহি হেৰি দিব লাগিব বঁটাটো দিব লাগিব নমস্কাৰ কৰি হেৰি কৰিব লাগিব চাহ কণ দিব লাগিব শহুৱাক হেৰি কৰিব লাগিব হয় নহয় মানে খুৰা এতিয়া এটা কথাই ভাল লাগিছে খুৰা মানে যদিও এজন শিক্ষক খুব ৰসিক আচলতে মানুহজনৰ কথাখিনিতে গম পাইছো এতিয়া কিন্তু আমি আহিম যে এই মানে এই থানখনৰ বিষয়ে মানে ইতিবৃত্তটো কেনেকুৱা ধৰণৰ ৰাইজক যদি জনাব পাৰে ভাল লাগিব এই থানখন অতি পুৰণি ইয়াতে আগতে সৰুকে আগতে প্ৰবাদ আছে যে এই আগৰ মানৰ দিনত বোলে এই যিজন এই ৰঘুনাথ টাটাৰ হেৰি আছিলে তেখেতক আক্ৰমণ কৰিবলৈ গোটেই বেৰি ধৰিলে মান সৈন্যই তেওঁ ক'লে বোলে এই আঁঠুৱাটো তৰি ৰবা মই অলপ হেৰি কৰি দিওঁ তেতিয়া তেওঁলোকে হেৰি কৰে তাতেই অদৃশ্য হৈ গ'ল তেতিয়াৰ পৰা আৰু উভতা বাঁহজোপা আছিলে সেই বাঁহজোপা বহুত হেৰি হ'ল তাৰ কি কাৰণে কি ব্যতিক্ৰম হ'ল মানুহবিলাকে আজিকালি বহুতে কয় ন বেয়া গাই চুই দিলে সেইবোৰ হেৰি হয় ঠিক তেনেদৰে সেনেকুৱা হেৰি হোৱাত এই বাঁহজোপা হেৰি হ'ল নাইকিয়া হৈ গ'ল তাৰ পাছত ক্ৰমান্বয়ে মানুহবোৰ অলপমান উন্নত প্ৰযুক্তিবিদ্যাত বিজ্ঞানৰ হেৰি যুগত চৰকাৰেও এই হেৰি কৰিলে এই আঁচনি বিভিন্ন আঁচনিত অসম দৰ্শন বা অন্যান্য আঁচনিত এইবিলাক হেৰি কৰিলে আমাৰ মাটি আছে কিমান মাটি আছে 136 বিঘা 3 কঠা দলচা মাটি আছে এই পুখুৰী হেৰিবিলাক আমাৰে কিন্তু এতিয়া যুৱক কেইজনমানে এতিয়া মাছ পুহিছে তাৰপৰা এই হেৰি থানত এটা কিছুমান মহত্ব আছে মোৰ আগত চন্দ্ৰ গগৈ বুলি এজন আছিলে মই তেখেতৰ পৰা বহুত শিকিলো অলপ ময়ো অভিজ্ঞতা নাছিলে শিক্ষকৰ আগত প্ৰথম মই আশীৰ্বাদ দিবলৈ নেজানিছিলো এতিয়া অলপ অলপ হেৰি কৰিছো আৰু যে পূৰ্ণ হেৰি নহ'লেও তাৰমানে হেৰি কৰিছো আৰু কিন্তু এতিয়া এই হেৰিৰ পৰা বহুত এই হেৰি আছে কমিটিখনে অৰিহণা হেৰি কৰি চৰকাৰৰ হেৰি আছে অৰিহণা আছে হেৰি কৰি তেখেতলোকে আজি এই পৰ্যায় পাইছেহি আৰু সেইটো বিষ্ণু মন্দিৰ এজনে হেৰি দিলে সেইটো অতিথিশালা নিচিনা ৰাইজে কোনোবা আহিলে থাকিব পাৰিব আৰু আমাৰ ইয়াত বহুতে আশীৰ্বাদ লৈহি কাৰোবাৰ কিবা ল'ৰা ছোৱালী নহ'লে ইয়াতে নহয় ল'ৰা ছোৱালী নহ'লে আশীৰ্বাদ লৈ যায় কিবা এটা হেৰি কৰিম বুলি তাৰ পাছত আৰু তেওঁলোকে ল'ৰাটো লৈ আনিব আনে যে এইটো ল'ৰা ইয়াতে আশীৰ্বাদ লৈ মানে ইয়াতে আশীৰ্বাদ ল'ৰা ছোৱালীও ল'ৰা ছোৱালীও হেৰি হয় তেনেকে আমি পাইছো আৰু এই পঞ্জিকা চঞ্জিকা চাই দি নামটো আমি হেৰি কৰি দিওঁ আৰু নামাকৰণটো কৰি দিওঁ তাৰপৰা তেখেতলোকে কিবা কিবি সেই হেৰি কৰি দিয়ে এইবিলাক এতিয়া দান বৰঙণি চাকৰি হেৰি পাবৰ কাৰণে হেৰি কৰিছিলে চাকৰি পালে মই কিবা এখন এইবিলাক দিছে এতিয়া চাকৰি পালে কাৰণ তেওঁলোকে হৰাই দিব আহিছে নহয় হৰাই নহয় এইবিলাক যে হেৰি এইবিলাক গেট দিছে এইজনে অইলৰ এজন হেৰি আছে ইঞ্জিনিয়াৰ আছিলে তেওঁ আহক ওচৰলৈকে তেওঁ তাৰমানে বনাই দিম বুলি কৈছিলে এতিয়া কি কাৰণে কি হৈছে ব্যক্তিগত হেৰিত এই বাটচৰাটো বনাব পৰা নাই তেওঁ এতিয়া যোগাযোগটো আমাৰ লগত বা আমি কৰি আছো এই নিয়ন গগৈ আমাৰ সম্পাদক তেওঁ আমি দুইজনে এতিয়া তেওঁলোকক লগ পাবলৈ দিগদাৰ অলপ আধা খৰি আছে এইবিলাক চব ৰাইজৰ অনুদানতে হেৰি হোৱা আচ্ছা ৰঘুনাথ আটা বুলি ক'লে বহুতে নাজানিব এই ক্ষেত্ৰত যদি অকমান যদি ৰাইজক যদি জনায় তাৰমানে বাইঘৰ এই চলিয়া সত্ৰৰ সত্ৰাধিকাৰ আছিলে আগতে তেখেতে ইয়াতে যেতিয়া এইবোৰ
তাহানিতে এই গোসাঁই মহন্তবিলাকে নদীৰ কাষত এই মাটিবিলাক তাৰমানে সংৰক্ষণ কৰে। সংৰক্ষণ কৰি তেখেতলোকে চেঁচা বিলত এখন আছে, হেৰি কি ধান এখন ৰঘুনাথ ৰামদেৱ থান তাত আছে। ইয়াত এই হেৰি ৰঘুনাথৰ থান হেৰি কৰি কচুৱালী এখন বুধবৰীয়া থান। তেখেতলোকৰ এইবোৰ তাহাঁতে গোসাঁই মহন্তবিলাকে এই সত্ৰ বা এনেকুৱা থান নামঘৰ পাতি খুব হেৰি কৰিছিলেতো। তেখেতলোকে বহুত অৱদান আছে, ধৰ্ম প্ৰচাৰ কৰিছিলে। সেই হেৰিবিলাককে আমি আজিকালি ধৰি ৰাখি আৰু এনেকে ৰাইজৰ মাজত প্ৰচাৰ কৰি হেৰি কৰো। এতিয়া এই থানখন অকমান মানে গোটেই ঠিকনাটো ভালকে কৈ দিয়ক, কেনেকে ধৰণে আহিলে বা কোন ঠাইত আছে। এই থানখনলৈ আহিবলৈ মৰাণৰ পৰা আহিবলৈ বামুণবাৰী হৈ আঘোণীবাৰী পাব। তাৰপৰা এই নাহৰকটীয়া ফালৰ পৰা আহিলে এইবাৰ তিনিআলি হৈ কেন্দুগুৰি হৈ এনেকে ইয়াৰ হেৰিত পাব। প্ৰায় ইয়াৰ মানুহবিলাকো খুব শান্ত বুলিয়ে কৈছো আৰু আমাৰ ইয়াত কোনো সেইবোৰ আজিলৈকে হেৰি হোৱা নাই। থানত আহিলে কিবা বিপদত পৰিলে সেই মানুহক আমাৰ ৰাইজে সহায়ো কৰে। আৰু এই থানখনত মানুহে যিসকলে জানে তেওঁলোকে আহে, নদীৰ পাৰৰ পৰা আহে। এদিন যোৰহাটৰ পৰা আহিছে এজন মানুহ, আমি বোলে নাজানো এইটো এইবোৰ যিবিলাক আপোনালোকে দেখিছে ফেন, তেখেতলোকে দান বৰঙণি দিয়া। মই কওঁ কেতিয়াবা এতিয়া এই আমাৰ হেৰি বামুণবাৰী থানা অচিয়ে খুব মানে তেখেতে আহে খুব। তাৰপৰা আমাৰ এতিয়া তেখেতে কৈছে মই পানী হেৰি কৰা এটা হেৰি দিম, খাওঁ নে কি কয় তাত ফিল্টাৰ। ফিল্টাৰ। এতিয়া ধৰি ৰাইজক কি ক'ব আৰু কিবা আহ্বান জনাব নেকি? ৰাইজে ইয়াত সহযোগ কৰিবলৈ কওঁ আৰু মিটিং বাটাং হ'লে আহিবলৈ। আৰু আমি প্ৰতি ফাগুনৰ 21 তাৰিখে বৰসভা হেৰি পাতো ইয়াতে। 5 বছৰ মূৰত ডাঙৰকে পাতো, গায়নে বায়নে ভাওনা চাওনা হেৰি হয়। কিন্তু আমি জা জলপান খুৱাই ৰাইজক যেনেদৰে আপ্যায়িত কৰিব পাৰো তেনেদৰে হেৰি কৰো আৰু। আপোনালোকো আহিব। ধন্যবাদ, ধন্যবাদ, ভাল লাগিল। ইয়াত 61খন গাঁও লগ লাগি ইয়াত গোটেই ৰাইজে তাৰমানে আহে প্ৰতি। এতিয়া এই হলগুৰি ৰাইজ আহিছে আজি, এতিয়া তেখেতলোকে নাম প্ৰসংগ কৰিব হয় নহয়। এই নামটো কৈ তই আছিলে তেখেতলোকে আহিছে আজি হেৰি কৰিবৰ কাৰণে। হলগুৰি গাঁও খুৰা ধন্যবাদ, বহুত বহুত নজনা কথা আমি জানিলো, ৰাইজেও গম পালে। আশা কৰো সকলোৱে ভালেই পাইছে। যদি ভাল পাইছে শ্বেয়াৰ কৰি দিব নহয় জানো ভিডিঅ'টো, ৰাইজে গম পাওক। আৰু আপুনি কাম কৰক। কৃষ্ণ।